টাপাজলি যিটো মূল ৰাস্তা কালামপুৰ সোৱাপুৰ আদি কৰি ৩টা-৪টা গ্ৰামৰ মানুহে এইটো ৰাস্তাতে সদায় চলাফিৰা কৰি থাকে। স্কুলীয়া 200 পৰা 250 মান স্কুলীয়া ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাতে চলাফিৰা কৰি থাকে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, এই ৰাস্তাটো আজিলৈকে মেৰামতি নহল, নতুনকৈ বা এইটো ৰাস্তাৰ চেংচন হৈ বা মাটি এক সাজিও ইয়াতে পৰা নাই। গতিকে আমি এই অঞ্চলৰ সচেতন ৰাইজে ইয়াৰ আগতেও বহুতবাৰ নিউজ কৰা হৈছিল, বহুতবাৰ আমি প্ৰতিবাদ জনাইছিলোঁ, কিন্তু আমাৰ ৰাস্তাটো তেতিয়ালৈকে ঠিক হোৱা নাই। গতিকে এইবাৰো আমি প্ৰতিবাদ জনাই আছোঁ যাতে আমাৰ এই ৰাস্তাটো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষ আহি তদন্ত কৰি এই ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়ে। আৰু এটা দুখৰ বিষয় হৈছে যে এইখিনি জায়গা চাই আছে আপোনালোকে, এইখিনি জায়গাতে এটা কালপাৰ্ট চেংচন হৈছিলে। আজি 3 বছৰ আগতে আমি এইটো কালপাৰ্টৰ কাৰণেও আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু 2 লাখৰ কিছু ওপৰত টকা আছিলে, কিন্তু তাৰে 25% টকা কিন্তু পঞ্চায়তৰ কৰ্তৃপক্ষই এই আত্মসাৎ কৰাৰ অভিযোগ আমি জনাইছোঁ, কাৰণ অলৰেডি আত্মসাৎ কৰিছে। তথাপিও আমাৰ এই কালভাৰ্টৰ কামখিনি কমপ্লিট হোৱা নাই। তাৰপিছত BDO আহিছিলে, নিজে আহি ইয়াত তদন্ত কৰি 20 দিনৰ ভিতৰত এই কামখিনি কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে। কিন্তু অতি দুখৰ বিষয়, অতি দুখেৰে আমি আৱেগেৰে ক'ব লগা হৈছে যে আজি 3 মাহ প্ৰায় পাৰ হৈ গ'ল, কিন্তু আজিলৈকে নতুনকৈ এইখন কালভাৰ্টৰ কাম এতিয়ালৈকেও আৰম্ভ হোৱা নাই। গতিকে আমি সচেতন ৰাইজে এইকাৰণে দাবী জনাই আছোঁ, আৰু আমি আহ্বানো জনাম আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াক, আমাৰ চিএম ডাঙৰীয়াক আহ্বান জনাম যাতে এই কালভাৰ্টৰ এই কামখিনি পুনৰ তদন্ত কৰি আমাক এইখন ৰাইজৰ এই সম্পূৰ্ণ কালপাৰ্টৰ কামখিনি কৰি আমাক ৰাইজক উৎসাহিত কৰি দিয়ে যেন। আৰু এটা কথা হৈছে, আমাৰ যিখিনি ৰাস্তা আছে, টাপাজলি মেইন ৰাস্তা, পাকা ৰাস্তাৰ পৰা আৰম্ভ কৰি টাপাজলি LP স্কুললৈকে যিখিনি ৰাস্তা আছে, এই ৰাস্তাখিনি যাতে আমাক অতি সোনকালে ঠিক কৰি দিয়ে, বাৰিষা অহাৰ আগতে যাতে ঠিক কৰি দিয়ে, এইখিনি জনাই আমি এইখিনিৰ কাৰণে আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ। আৰু দ্বিতীয়টো কথা হৈছে, যদি এইখিনি কাম যদি বাৰিষাৰ আগতে কমপ্লিট নহয়, তেতিয়াহ'লে আমি অতি সোনকালেই এই অঞ্চলৰ সম্পূৰ্ণ ৰাইজখিনি লৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ কাৰণে হুংকাৰ জনাই আছোঁ। আজি আমি এই অঞ্চলৰ কিছু সচেতন ৰাইজে ইয়াতে ৰাস্তাত থিয় হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। এইকাৰণেই আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 77 বছৰ পাৰ হৈ যোৱাৰ পিছতো মূল ৰাস্তাৰ পৰা কালামপুৰলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাৰ কাম আজিলৈ সম্পূৰ্ণ নহল। বাৰিষা অহাৰ লগে লগে এই অঞ্চলৰ নৈপৰীয়া ৰাইজ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ক'বলৈ গ'লে 6 মাহৰ কাৰণে তেওঁলোকে একেবাৰে ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হয়। এই অৱস্থাত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াটো ব্যাঘাত জন্মে। আনফালে কৃষকসকলৰ যি উৎপাদিত ফসল বজাৰলৈ নিয়াৰ কোনো ব্যৱস্থা নাই, তেওঁলোকেও আক্ৰান্ত হয়। তাৰ লগতে আমি লক্ষ্য কৰিছোঁ, এই বৃহত্তৰ অঞ্চলৰ কৃষিভূমি আছে, তেওঁলোকে যি খেতি বাতি কৰে, ইয়াতে আজি 3 বছৰ আগত এখন কালভাৰ্টৰ কাৰণে চৰকাৰী ধন আবণ্টন হৈছিল, কিন্তু অতি পৰিতাপৰ বিষয়, আমি পঞ্চায়তৰ যিসকল প্ৰতিনিধি আৰু কৰ্মকৰ্তাসকলক নিৰ্বাচিত কৰিছোঁ, তেওঁলোক মানুহ মাৰা যন্ত্ৰ আমি বুজিব পৰা নাই। চৰকাৰে দিয়া আবণ্টিত ধন 25% টকা তুলি আত্মসাৎ কৰিছে। আমাৰ ৰাইজৰ পক্ষৰ পৰা যাতে এইটো তদন্ত দাবী কৰা হৈছে, বিভাগীয় কৰ্তৃপক্ষই ইয়াতে আহি তদন্ত কৰি পঞ্চায়তৰ সচিবক নিৰ্দেশনা জাৰি কৰিছিল যে 15 দিনৰ ভিতৰত ইয়াতে কালভাৰ্টৰ কাম সম্পূৰ্ণ কৰিব লাগিব। কিন্তু দুখেৰে ক'ব বিচাৰিছোঁ যে সেয়াও যেন ফটকাৰ ফেন হৈ গুচি গ'ল। এই আজি 3 মাহ পাৰ হৈ যোৱাৰ পিছত পঞ্চায়ত কৰ্তৃপক্ষই কোনো ধৰণৰ উদ্যোগ ইয়াতে গ্ৰহণ কৰা নাই। তাৰ লগতে আমি লক্ষ্য কৰিছোঁ, এই কালভাৰ্ট যদি নহয়, সময়মতে পানী যদি নিষ্কাশন নহয়, বৃহত্তৰ অঞ্চলৰ কৃষকসকলে সময়মতে শালি ধান ৰুব নোৱাৰে, আক্ৰান্ত হয়। আৰু নৈপৰীয়া অঞ্চলৰ মানুহ এনেভাৱে আক্ৰান্ত হয়, যি সময়ত আমি দেখা পাওঁ বন বিভাগৰ জৰিয়তে আইনগতভাৱে জংঘলত বসবাস কৰা পশুসকলক যি ধৰণে নিৰাপত্তা দিয়ে, এই নৈপৰীয়া অঞ্চল আৰু কালামপুৰবাসীৰ ৰাইজৰ ক্ষেত্ৰত সেই পশুৰ দৰেও কোনো নিৰাপত্তা চৰকাৰে দিব পৰা নাই। এই ক্ষেত্ৰত এই চৰকাৰ নামৰ যন্ত্ৰখন ব্যৰ্থ বুলি মই ক'ব বিচাৰিছোঁ, আৰু লগতে আবেদন কৰিব বিচাৰিছোঁ, অতি সোনকালে ইয়াতে কালভাৰ্ট নিৰ্মাণ কৰক, আৰু বাৰিষা অহাৰ লগে লগেই, বাৰিষা অহাৰ আগতেই
এই ৰাস্তাৰ কাম কৰিব লাগিব। আৰু যদি সেয়া নহয়, আজি আমি ৰাস্তাত কেইজনমান মানুহ ইয়াত একত্ৰিত হৈছো, আমি চৰকাৰক সকীয়াই দিছো, এই কাম যদি নহয় তেতিয়াহ'লে বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজক ঐক্যবদ্ধ কৰি ৰাজপথ অৱৰোধ কৰি বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।